পেছু না মাজে মাজে তাতে আপনার বরফ থাকে বরফ আইসক্রিম লাগিলে কন্টেক্ট করবা পারে মানুষগিলা আহি থাকা ভিডিও কৰি আছো যা ইফালে যা আলে বিলে চলি খাবি পালখনা খাবি বয়া মানে মদ বয়া মানে সেই মেকআপটো বেছি হৈছে গুড মর্নিং আর হেলো এভরিওয়ান ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল লিটল দাস আর গাইস পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু বহুত দিন হল ভিডিঅ' দিয়া নাই আৰু লাহেকে বাৰু গোটেইখিনি কথা কৈ আছো আপোনালোকক সজি কিন হওক আৰু মানে বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বেছি কথা আপোনালোকে টাইটেল থাম্বনেলত একচুৱেলি গমে পাই গৈছে আমাৰ ইয়াতে আজি বিহু আছে বিহু দেখাম আপোনালোকক মানে বিহু মানে কি বহাগী বিদায় লাষ্ট টাইমত আমাৰ প্ৰত্যেকবাৰে আছুৰ পৰা পাতা হয় এইবাৰ ব্লগ বনাইছিলো অলপ বিহু দেখাম তাৰপিছত অলপমান কাম বাকি আছে তাতে সেইখিনি কৰো বাইক চাইক থুই লওঁ আৰু আহি গ'লো এইপিনে ফাংচনৰ মানে বহুত কাম বাকি আছে অলপমান কৰো আৰু ওলাই যাব লাগে সোনকালে সেইপিনে গাইছ পুৰা আজি তাবাহি হ'ব ওলাই দিলোঁ গাইছ গা চা ধুলোঁ বাইকখনো ধুই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু অলপ মটৰ ব্লগিং কৰিম বাৰু আৰু চেল্ফিৰে কৰি আছোঁ মানে এনেকৈ ফ্ৰণ্টেৰে কৰি আছোঁ আজি কেমেৰাটো বেলেগ বেলেগ এংগেলেৰে দেখালে অলপ ভাল ইপিনে বাইকত গোপ্ৰ লাগি আছে ইপিনে বাইকতো মানে গোপ্ৰ চপ্ৰ ফিটিং ইপিনে ফুল ষ্টাৰ্ট দি ল'লোঁ আৰু বাইকখন চাওকচোন একদম লেতেৰা হৈ গৈছে চাওক ইপিনে আহি বিহু চাব লাগিব দে যা ভাল কৰি যা লাহে লাহে যাবি দা খানা খাবি ভাল কৰি বাই বাই বয়া খানা নাখাবি পালখনা খাবি বয়া মানে মদ বয়া মানে সেইবিলাক নাখাবি সেয়ে দে আৰু দে বাকী আৰু কি কবি তাত পৰ দে যা ভালে ভালে যা বাই 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 ভিডিঅ'টো আগবঢ়াৰ আগতে এটা আপোনালোকক মই গেমিং এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু য'ত নেকি আপোনালোকে গেম খেলি টকা উপাৰ্জন কৰিব পাৰে আৰু গেম এপ্লিকেশ্যনৰ নাম হৈছে ৰামি মমেণ্ট তো কেনেকৈ খেলে মই দেখুৱাই আছোঁ আপোনালোকক আৰু মই বহুত টকা আৰ্ণ কৰিছোঁ আপোনালোকক কৰিব পাৰে বলকচোন গেমিং এপ্লিকেশ্যনটো চাই লওক আৰু দেৰি নকৰিব সোনকালে মানে আপোনালোকে ইনষ্টল কৰি লওক মোৰ ভিডিঅ'ৰ তলত পায়ে যাব লিংকটো দিয়ক গাইছ গেম খেলক আৰু টকা উপাৰ্জন কৰক তো গাইছ এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব আৰু এপ্লিকেশ্যনটোৰ নাম হৈছে ৰামি মুভমেণ্ট তো এপ্লিকেশ্যনটো সেই বাইণ্ড কৰাৰ লগতে আপোনালোকে 40 ৰুপিজ বা 45 ৰুপিজ এটা পাই যাব আৰু তাৰ প্ৰথমে আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব ইয়াৰ পৰা ৰিচাৰ্জটো আপুনি ইয়াত মানে দেখা পাইছে শ্বপ বুলি লিখা আছে তো শ্বপত ক্লিক কৰি ল'ব বেছি ৰিচাৰ্জ কৰিব সিমানে সেই পাই যাব আপোনালোকে তো ইয়াৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰি ল'ব 500 200 300 ইউ.পি.আই দি ৰিচাৰ্জ কৰি ল'ব যিমান মানে ৰিচাৰ্জ পাব সিমানে মানে আপোনালোকে সেই পাব আৰু বনাছ বেছি পাব 100 ৰুপিজ 200 ৰুপিজ 500 ৰুপিজ 1000 ৰুপিজ যিমান আপুনি ইচ্ছা কৰে সিমান ৰিচাৰ্জ কৰি ল'ব আৰু আপোনাৰ ইচ্ছামতে তাৰপিছত ইয়াৰ পৰা ক্লিক কৰি এতিয়া মই ৰিচাৰ্জটো কৰিলোঁ 1 মিনিট পিছত আপোনালোকক ড্ৰেগন ভাৰ্চেছ টাইগাৰ গেমটো আপোনালোকক মই খেলি দেখাম বাৰু তো গাইছ ইয়াত দেখা পাইছে মই 2000 টকা ৰিচাৰ্জ কৰিলোঁ তো আপোনালোকে ৰিচাৰ্জ কৰি ল'ব আৰু ইয়াৰ পিছত এজেণ্ট বুলি লিখা আছে য'ত আপোনালোকে শ্বেয়াৰ কৰিলে এজনক শ্বেয়াৰ কৰিলে 80 ৰুপিজ দুজনক শ্বেয়াৰ কৰিলে 90 ৰুপিজ এণ্ড তিনিজনক শ্বেয়াৰ কৰিলে 100 ৰুপিজ পাব চ' গেমটো অ'পেন হৈ গ'ল তো প্ৰথমে আপোনালোকে ইয়াত 10 টকা লগাব আপোনালোকে প্ৰথমে গেমটো হেৰি কৰি ল'ব কোনটো মানে হেৰি কৰে তো প্ৰথমে মোৰ এনেকুৱা লাগি আছে যে ড্ৰেগন জিতিব আই থিংক ড্ৰেগন জিতিব দেখা পাইছে ড্ৰেগনে জিকি গ'ল দেখা পাইছে একদম কাৰেক্ট মানে প্ৰিডিকশ্যন কৰিছোঁ তো এনেকৈ নেক্সট মই 100 টকা ড্ৰেগনত লগাম 200 টকা লগাই দিলোঁ ড্ৰেগনত এইবাৰ চাগে মই হাৰিম আই থিংক নহয় এইবাৰো জিকি গ'লোঁ তো এনেকৈ বহুত ইজি হয় গেমটো খেলা তো এনেকৈ আপোনালোকে খেলিব পাৰে গেমটো তো এতিয়া মই আপোনালোক দেখাই আছোঁ বাৰু উইথড্ৰ কেনেকৈ কৰিব তো মই উইথড্ৰত ক্লিক কৰিব উইথড্ৰত ক্লিক কৰাৰ পিছত ইয়াত বেংক একাউণ্ট দি দিব তো মই প্ৰথমে ইয়াত বেংকটো হেৰি কৰি দিওঁ ৰ'ব 1 ছেকেণ্ড একাউণ্ট হেৰি কৰি ল'লোঁ আৰু কেইটকাখিনি এবাৰ হাৰা জিকা থাকে বাৰু খেলত তো এবাৰ দেখা হৈছে ছাকচেছফুল হৈ গ'ল এপ্লিকেশ্যন তো অলপ পিছতে উইথড্ৰ হৈ যাব ৰিভিউ চলি আছে তো হৈ গ'ল বাৰু চ' অলৰাইট গাইছ আহি গ'লোঁ মটৰ ব্লগিঙত আৰু এতিয়া গৈ আছোঁ মানে ক'ত গৈ আছোঁ কৈ আছোঁ বাৰু লাহেকৈ আৰু আজি ইপিনেৰে আহিলোঁ বাৰু সেইটো ৰাস্তা ভাল লাগে মানে কিবা এটা এতিয়া গৈ আছোঁ বাটচালালৈ মেটা আছে কাম মানে কি কাম টাইটেল থাম্বনেলত গম পায়ে গৈছে চাগে যি কি নহওক গৈ থাকোঁ গাইছ বেছি মটৰ ব্লগিং নকৰোঁ একচুৱেলি মাইকটো অলপমান প্ৰব্লেম হৈ আছে আৰু ৱেডাৰটো ইমান এটা ঠিক নহয় আৰু ৰিয়েকশ্যন তো যি কি নহওক এতিয়া গৈ থাকোঁ গাইছ অলপ
লগ পাইছোঁ আৰু এইখিনি জেগা আৰু লোকেল ঠাই কি দেখুৱাই থাকিম আৰু আপোনালোকক ডাইৰেক্ট কাটি দিয়ে একো চিগনেল লাইট নামাৰে যিকি নহওক গাইজ আৰু গাইজ একদম লেট হৈ আছে মোৰ মানে এতিয়া পাঠশালা আহিছিলোঁ কিন্তু পাঠশালাত অলপমান তাত দেৰি হ'বৰ কাৰণে টিহুৰ অলপমান কাম আছিলে তাতে আহিলোঁ এতিয়া দেৰি হৈ গ'ল আৰু বহুতখিনি লেট হৈ গ'ল গাইজ কি হয় দেখা যাব আৰু যিকি নহওক বাৰু কথা নাই একো গৈ থাকোঁ আৰু এতিয়া আৰু ইপিনে চাওক পুৰা কৃষ্ণচূড়া ফুলি আছে মানে এইটো টাইমত এজাত কৃষ্ণচূড়া এইবিলাক ফুলে আৰু ভাল লাগে কিবা এটা ৰীল বনাব লাগিব বাৰু আৰু ইনষ্টাগ্ৰামত বৰ্তমান পুৰা এক্টিভ আছোঁ গাইজ আপোনালোকে যদি ফ'ল' নাই কৰে ফ'ল' কৰি ল'ব পাৰে মানে এনেই নকওঁ আৰু মানে মাজতে কেতিয়াবা কওঁ মানে ইনষ্টা মানে বৰ্তমান অলপ ৰীল চিলবিলাক অলপ প্ৰফেচনেলি দি আছোঁ যদি ফ'ল' নাই কৰা ফ'ল' কৰি ল'ব পাৰে গাইজ যদি ৰীল চাব ইচ্ছা আছে যদি নাই বাৰু একচুৱেলি মানে আজি এখন ৰেষ্টুৰেণ্ট অপেনিং হ'ব তাতে গৈ আছোঁ আৰু কাৰ ৰেষ্টুৰেণ্ট কি কথা গম পাব বাৰু তাতে ইনভাইট আছিলে মোৰ কি হ'ব তাত মানে মোৰো ইনভাইট আছিলে তালৈকে গৈ থাকোঁ এতিয়া ধুনীয়াকৈ এই ময়ূৰৰ ওচৰতে পাঠশালাৰ তালৈকে যাওঁ গোটেইবিলাক আহিছে আজি গাইজ বহুত দিন লগ পোৱা নাই সিহঁতক মানে এনেকৈ একেলগে আৰু সিহঁত আছে না নাই বা ন' আইডিয়া গাইজ 2টা বাজিলে আৰু একচুৱেলি অপেনিঙৰ টাইম আছিলে 11টাত মই 2টাত ঠিকেই আছে গাইজ অলৰেডি সদায় লেট মোৰ ভিডিঅ'ত ক'ব লাজ লগা হৈ গৈছে ইমান লেট মোৰ সদায় কি হ'ব আৰু দিয়ক গাইজ একো নাই গৈ থাকোঁ এতিয়া এইখন হৈছে ভট্টদেৱ আমাৰ লেবাৰৰ কলেজ মানে চৰি লেবাৰৰ কলেজ নহয় বাৰু সি পঢ়ে ইয়াতে আমাৰ ডেনিছ লেবাৰৰ তাৰ এক্সিডেণ্ট হৈছে বোলে কালি খোৱা দোৱা কৰি ল'লোঁ আৰু এইপিনে দেৱভাই আছে অকল দেৱভাই বুলি নহয় বহুতকেইটা আছে তাইতো আমাৰ আহিলি নে কি বাৰু যিকোনো হওক সেইবিলাক কথা বাদ দিলোঁ বাকী কিয় আহিছোঁ গাইজ ইয়াতে গমেই পাইছে মানে দোকানখন দেখা দোকান মানে মানুহবিলাক কিয় আহি থাকা ভিডিঅ' কৰি আছোঁ যা এইফালে যা ভালে বিলে চলি ভালে বিলে মানে সি মচিয়ে মানে এনে মানুহটো আছে বাৰু যিকোনো হওক পাঠশালাৰ চিনেমা হলৰ ফ্ৰণ্টত মানে তিৰুপতি মাৰ্কেটৰ ওচৰত ময়ূৰ হোটেলৰ ওচৰত মানে বহুতটা মানে লেণ্ডমাৰ্ক আছে এইপিনে চাব পাৰে গাইজ এইপিনে আৰু ইউলাইক বুলি যোনখন কাপোৰৰ দোকান আছে তাৰে ওপৰত আমি গোটেই হৈ পেলাই এখন আবেলিৰ আড্ডা বুলি এখন ৰেষ্টুৰেণ্ট দিবলৈ সক্ষম হৈছোঁ আৰু সেই ৰেষ্টুৰেণ্টখন দিয়াত আৰু বহুতো কষ্ট জড়িত হৈ আছে আমাৰ দেৱপ্ৰতিমৰ আৰু সেই দেৱপ্ৰতিমে এখন সৰু স্পাইৰেল পটেটোৰ পৰা আৰম্ভ কৰি আজি ডাঙৰ আবেলিৰ আড্ডা বুলি দোকান দিবৰ কাৰণে সক্ষম হ'ল আৰু তাৰে কাৰণে আমাৰ দেৱপ্ৰতিম ভাইক বহুত বেছি কংগ্ৰেচুলেশ্যনছ আৰু 18 বছৰ বয়সত ইমান ডাঙৰ কাম এটা নিজে হাতত তুলি লোৱাটো সঁচাকৈ গৌৰৱৰ কথা তেখেতৰ যাতে ভৱিষ্যতত ভাল হয় তাৰে কাৰণত মনৰ পৰা বহুত বেছি বহুত ধন্যবাদ আৰু লগৰ বন্ধু যিমান আছে দেৱপ্ৰতিমৰ হওক আৰু এই পাঠশালা যিমান আছে চব আহি কিনে আবেলি আড্ডাত আড্ডা মাৰিলে হ'ল যে একচুৱেলি কামৰ কোনো কাম কামেই যি কাম কৰিলেও ৰিক্সাৱালা চেৰালা সকলোবিলাক মানুহক আমি কিবা নহয় কিবা শিকিব পাৰিব একচুৱেলি সকলো কাম সৰু ডাঙৰ নাথাকে কাম কামেই আপোনাৰ কাম কৰিব লাজ নকৰিব কাম কৰিব ওলাই আহক কাৰণ মই নিজে মোৰ দেউতা শিক্ষক হয় যদি এখন শিক্ষানুষ্ঠান শিক্ষক হয় গতিকে দেউতা মই বহুতে কৈছোঁ যে মাষ্টৰৰ ল'ৰাটোৱে কুকুৰৰ দোকান আমাৰ লগত শিকিলে নাই কুকুৰৰ দোকানত মই দিছোঁ দেউতাই দিয়ে গতিকে সেইটো মূল কথা দেউতাৰ কথা নহয় এইটো নিজৰটো নিজৰ আহি যাব গাইছ আড্ডা দিব দিছে কাপোৰো আহিব পাৰে কাপোৰটো আহিব আমাৰ এতে তাৰমানে কাপোৰ নন কাপোৰ হাপুল পাপুল চব ইয়াৰ দৰে মানুহ নাহে কিন্তু এতে এইগিলাৰ দৰে মানুহ ময়ূৰত যাব দিয়ক গাইছ দিয়ক পৰিস্মিতা হৈছে পুৰা একদম মেকআপ চেকআপ কৰি মেকআপটো বেছি হৈছে কিবা কবি ক'বা নেদা নাই কিন্তু চাবি চাবি কিবা হেৰি কৰি থৈছা মুখত ঠিকে আছে দে ঠিকে আছে এই আলে বিলে এই কিবা বনাই আছে গাইছ চাওক এনেকৈ গাইছ খোৱা দোৱা গোটেইখিনি কমপ্লিট হালৈ পিনে চাওক পুৰা আড্ডা দি আছে মানে বড়ো আহিছিল সি গ'ল মই লগ নাপালোঁ বাৰু বিদ্যুৎ ভাই আহি পেলাই বঙাইগাঁৱৰ পৰা কিয় ইমান দূৰৰ পৰা কিয় অহা উদ্দেশ্যটো এনেই
আদেশনে বন্ধে দোকান খুলিছে এখানে আহিলো আৰু এনে কিবা খাওয়া দাওয়া করছ না খাওয়া দাওয়া করছো আজি ইয়াত মছলা চাই খালো এতিয়া আচ্ছা আচ্ছা দে যে ভাল লাগিল বহুত দিনৰ পিছত লগ পালো আৰু দেৱ বুলি নহয় পিনে কিংকৰ ভাইও আছে কিংকৰ ভাইৰ ইয়াত হাত আছে দোকানে মানে ওয়ান পাউন্ড বা 100 টাকা দিয়ে দিছিল মই একবাৰ পিছৰ পৰা দিবনি এই ৰেকৰ্ড কৰা সপেৰ পৰা পেপচিৰ পৰা গোটেই ডিজাইনৰ পৰা টিভি পৰা গোটেই কিন কৰা চেলুট কিংকজ বিজনেস তো হে আৰু তই যত কি আমি আপি কেনে বাইকটো কেনে লাগছি ভাল দিছা কেনে স্যার ভাল না মজা চলাবি নাকি এইকেইটা মানে লোকেল গেলা বেচো না মাজে মাজে তাতে আপোনাৰ বৰফ থাকে বৰফ আইসক্রিম লাগিলে কন্টেক্ট কৰিব পাৰে 5 টাকা না 10 টাকা আইসক্রিম ইমান কম দামী আইসক্রিম নাটকে ভাই কমেও 200-300 দেখেন আৰু এইপিনে হেমাংগ সুদূৰ বঙাইগাঁৱৰ পৰা আহিছে বাই বাই কি বাই বাই যাওঁ খাওয়া দাওয়া করবা আছে তো ঘৰত যাওঁ শুরু হতেই খতম हो गया বাই একদম ইভিনিং হৈ গ'ল আৰু বিহুটো চাব লাগে একচুৱেলি মানে লগৰবিলাকক বহুত দিনৰ মূৰত লগ পালে এনেকুৱা হয় মানে কেতিয়া আহিছিলোঁ কেতিয়া গৈ আছোঁ চাওকচোন এনেকুৱাই আৰু বৰুৱাকটো লগ নাপালোঁ সেই মানে ৰাতিপুৱাই পলাল অলপ আহোঁতে দেৰি হ'ল আহিলেতো আৰু ভাল লাগিল হয় লগ পালে বহুত দিনৰ মূৰত গোটেইকেইটা লগ হ'লোঁ তেনেকৈ ভাল লাগে আৰু কিবা এটা এতিয়া গৈ থাকোঁ আৰু গাইছ আৰু এতিয়া বিহু চাম বঢ়িয়াকৈ পুৰা ফুল এনজয় গাইছ এইপিনে চুব ভাই এইটো পেক কৰি দি মানে লাষ্ট বিহু আজি মানে বহাগী বিদায় গাইছ একদিনৰ কাৰণে এইগিলা লগা হৈছে দিয়ক গাইছ লৈ যাওঁ এইটো আৰু মনষ্টাৰৰ পৰা ল'লোঁ এই তাতে গাইছ বিহু চাৰ কাৰণে দে উঠি ল বেগটো মাজত ল গৈ আছোঁ ৰ'ব মানে ঘৰ পামে আৰু এতিয়া বিহু চাব লাগে আৰু মানে ইয়াকো বহাই ল'লোঁ মানে বিহু চাব যাম মানে বিহুৰ কাৰণে আহিল ঘৰতে এতিয়া গৈ থাকোঁ গাইছ মানে কি ক'ম দিনটো এনেকৈ গ'ল মানে যেতিয়া মানে এনেকৈ লগ পাওঁ লগৰবিলাকক বহুত দিনৰ মূৰত এনেকুৱাই হয় মানে সিহঁতক লগ পালে বেছি আড্ডা দিয়ে অৱস্থা নাই আৰু বৰুৱা থাকিলে বেছি হ'ল হয় কিন্তু গুচি গ'ল মানে তাৰ কাম আছে ৰাতিপুৱা আহিল বস্তু ৰাতিপুৱা যাব নোৱাৰোঁ মোৰো কাম আছিল দেৰিকৈ ওলালোঁ তেনেকুৱা এতিয়া বিহু চাব লাগে গাইছ অলপ গৈ থাকোঁ পুৰা একদম দেখা পাইছে ট্ৰেডিশ্যনেল লুকত আছোঁ এতিয়া গৈ থাকোঁ বহুতখিনি কামো আছে বিহুত মোৰতো প্ৰত্যেকবাৰে লেট হয় এনেকুৱা কুৰ্তা চুৰ্তা কিনিব বিচাৰে মনষ্টাৰত যাব পাৰে পাঠশালা তিৰুপতি মাৰ্কেটত আৰু ইপিনে পুৰা আৰনাই লৈ লৈছোঁ এইপিনে গামোচা চলা মানে সেইকাৰণে গামোচাখন লোৱা নাই মানে ধুতি পুৰা ট্ৰেডিশ্যনেল এতিয়া গৈ থাকোঁ গাইছ বিহু চাওঁ আপোনালোকক অলপ দেখুৱাওঁ যিহেতু লাষ্ট বহাগী বিদায় অলপ গাইছ আৰু আহি পালোঁ ৰ'ব এনেকৈ বিহু বাকৰি পুৰা ৰেডি আৰু কি হ'ব মানে ল'ব দিছিলোঁ বেলেগকৈ লৈছে ৰিল কিবাকৈ মিলাই দিছোঁ আৰু গাইছ আৰু চাওক মানুহ হৈ আছে বাৰু বহুখিনি এতিয়া বিহু চাব লাগে আৰু এনেকৈ বহু হাঁহি ফূৰ্তি কৰি ইয়াতে মানে ভিডিঅ'টো শেষ কৰোঁ অলপ ডেন্স চেন্সো দিলোঁ বাৰু যে মুকলি বিহু হ'লেও ভিডিঅ'টো ইয়াতে শেষ কৰোঁ গাইছ নেক্সট বছৰ আৰু যদি বিহু পাতোঁ নেক্সট ব্লগ আৰু পাব আপোনালোকে বিহুৰ দিয়ক বাই বাই গাইছ